গুৱাহাটী পথৰ নিৰ্বাচনী কাৰ্যালয়তে আনুষ্ঠানিকভাৱে সন্মানীয় সৈজাৰী বৰ্ডাৰত মুকলি কৰিবলৈ আগবাঢ়িছোঁ। আমি আটাইকে আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। প্ৰচাৰ কাৰ্য চলাই আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহি গৈছে। 12 বজাত আমাৰ ৰাষ্ট্ৰীয় সভাপতি পৰম শ্ৰদ্ধেয় নীতিন নবীন ডাঙৰীয়া চাংচাৰীত এক বিশাল নিৰ্বাচনী সভাত চাংচাৰী খেলপথাৰত তেখেতে আমাৰ ৰাইজক সম্বোধন কৰিব আৰু তাৰো কিছু প্ৰস্তুতি কথা পাতাৰ কাৰণে আজি ইয়াত মই আহিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ যি পূৰ্বৰ জালুকবাৰী সমষ্টিৰ যি বেজেৰা ব্লক আছিলে চিডি ব্লক, এই গোটেই ব্লকটো যিহেতু কমলপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে, এই গোটেই প্ৰায় 65,000 ভোটাৰক মই বিশেষভাৱে আহ্বান জনাবলৈ আহিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে যিমান মৰম কৰিছিল তাতকৈ যাতে কম মৰম দিগন্ত কলিতা ডাঙৰীয়াক নকৰে। আজি সঁচাকৈয়ে আমি গৌৰৱান্বিত হৈছোঁ যে বাইহাটা চাৰিআলিৰ নিৰ্বাচনী কাৰ্যালয় আমি দুজন প্ৰতিনিধিৰ জৰিয়তে আমি আজি উদ্বোধন কৰিলোঁ। আৰু এই প্ৰতিনিধি দুজন হ'ল আমাৰ অসম ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া। আজিৰ এই অনুষ্ঠানত প্ৰায় 70 গৰাকী থলুৱা মুছলমান পুৰুষ মহিলা যুৱক যুৱতীয়ে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আকৃষ্ট হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আৰু আমাৰ জনপ্ৰিয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াৰ ওপৰত আকৃষ্ট হৈ এই যুৱক যুৱতীসকল পুৰুষ মহিলাসকলে আজি এই আমাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আৰু তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে একোজন সেনা হিচাপে অহা 9 তাৰিখৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোটদান কৰি কমলপুৰ সমষ্টিৰ পৰা বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াক নিৰ্বাচিত কৰাৰ কাৰণে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সকলোৱে সংকল্প লৈছোঁ। ইতিমধ্যে